চাওক মই এতিয়া বৰ্তমান মোৰ ফেচবুক আইডিত লৈ আহিছোঁ প্ৰফাইললৈ। ইয়াত আমি যদি চাৰ্চ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা, আমাৰ অসমৰ CM, তেওঁ ইয়াত এটা গুৰুত্বপূৰ্ণ আপডেট দিছে কিহৰ কাৰণে আমাৰ আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰি। এয়া চাওক এইটো ছেকেণ্ড পেজটো তেওঁকে দিছে। এয়া চাওক ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ যাওঁতে তথা বিভিন্ন মাধ্যম যোগে আমালৈ অহা বাৰ্তাসমূহৰ ভিতৰত অন্যতম মূল বিষয় আছিল পাৰস্পৰিক বদলীকৰণ অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল মুকলি কেতিয়া কৰা হ'ব। প্ৰতীক্ষাৰ অন্ত পেলাই অহা জানুৱাৰীৰ দিনা আমি এই পৰ্টেল মুকলি কৰিবলৈ আগবাঢ়িছোঁ। আশা ৰাখিছোঁ এই পৰ্টেলৰ দ্বাৰা ইচ্ছুকসকলে সুবিধা গ্ৰহণ কৰাৰ লগতে নতুন উৎসাহেৰে ৰাইজক অধিক উৎসৰ্গীকৃত মনোভাৱেৰে সেৱা আগবঢ়োৱাত অগ্ৰসৰ হ'ব। এয়া চাওক এইটো এখন ইমেজটো দি দিছে। এইটো চাওক সৰলীকৃত পাৰস্পৰিক বদলীকৰণৰ প্ৰক্ৰিয়া স্বাগত সতীৰ্থ পৰ্টেল, যিটো আমি পৰ্টেলৰ বিষয়ে পাইছিলোঁ আগতে। বিভাগীয় ঐক্য বজাই ৰাখি পাৰস্পৰিক স্থানান্তৰ সুবিধাৰ বাবে এক নিৰৱচ্ছিন্ন আৰু স্বচ্ছ প্লেটফৰ্ম। যোগ্যতা চৰ্ত কি কি আছে চাওক। একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণ শ্ৰেণীৰ ভিতৰত বদলীকৰণ কৰা হ'ব, যিটো আমি কৈছিলোঁ যে একেটা বিভাগ বৰ্গ আৰু সংৰক্ষণ শ্ৰেণী। আচলতে এইটো তেওঁ যিটো কেটেগৰীত চাকৰি পাইছিলে, ধৰি লওক কোনোবা এজন আনৰিজাৰ্ভত চাকৰি পাইছিলে, এইফালে এজনে STত পাইছে, কিন্তু তেওঁলোকৰ পাৰস্পৰিক যিটো বদলীকৰণ মিউচুৱেল ট্ৰান্সফাৰটো নহ'ব। দুইজনৰ বৰ্গটো একেই হ'ব লাগিব, ছেইম কাষ্টত তেওঁলোকে চাকৰিটো পাব লাগিব। পূৰ্বসূত্ৰৰ ভিতৰত আছে NOC আৰু অনুজ্ঞাৰ প্ৰমাণপত্ৰ। NOC লাগিব, সতৰ্কতা আৰু দায়বদ্ধতাৰ অনুজ্ঞা, কোনো ধৰণৰ চলিত বিভাগীয় অপৰাধমূলক তদন্ত নথকা, মানে DP আপোনাৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং এইবোৰ নথকা হ'ব লাগিব। কৰ্মচাৰীসকলে OM চৰ্তাৱলী পালন কৰাটো বাধ্যতামূলক। আৰু আছে কি চাওক যে পাৰস্পৰিক মিলৰ চৰ্ত একে গ্ৰেড পে হ'ব লাগিব, একে সেৱা বিধিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব, দুয়োটা পদৰ একে প্ৰকৃতি আৰু অৰ্হতা হ'ব লাগিব। এইটো আবেদনকাৰীসকলে প্ৰফাইল সৃষ্টিৰে পঞ্জীয়ন কৰিব লাগিব আৰু বিষয়াসকলে সত্যাসত্য নিৰূপণ আৰু পৰামৰ্শ প্ৰদান কৰিব। বিভাগীয় শীৰ্ষ বিষয়া আৰু ৰাজ্যিক বিষয়াসকলে অনুমোদন জনাব আৰু বদলীকৰণৰ আদেশ জাৰি কৰিব। এটা চিম্পল প্ৰচেছত হ'ব গোটেই কামখিনি। এনেকৈ হ'লেতো বহুত এটা ভাল খবৰ আমাৰ বাবে। মূল নিয়ম কি আছে যে প্ৰতিজন আবেদনকাৰীৰ বাবে দুটা বদলীকৰণৰ আবেদনত সীমিত। মূল নিয়ম হৈছে যে এজনে মিউচুৱেল যেনিবা আপোনাৰ দুজনৰ লগত এপ্লাই কৰিব পাৰিব বা দুখনেই এপ্লিকেশ্যন কৰিব পাৰিব তেওঁ মিউচুৱেলৰ কাৰণে। শুভ মুকলি ইয়াত দিয়া আছে 1 জানুৱাৰী 2025। এইটো সম্পূৰ্ণ সত্য তথ্য। এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ফেচবুক পেজত দিছে, টুইটাৰ পেজত দিছে। তেওঁৰ এইটো জনাই দিছে যে 1 তাৰিখৰ পৰা 1 জানুৱাৰীৰ পৰা আৰু মাজত মাত্ৰ 4 দিন সময়, তাৰপাছৰ পৰা স্বাগত সতীৰ্থ এই মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলটো খুলি দিয়া হ'ব। ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত। ধন্যবাদ।